ইতিমধ্যে মই তোমালোকক প্ৰেজেণ্ট ফিউচাৰ পাষ্ট এইবিলাকৰ ভাগৰ চাৰ্টবোৰ দি দিয়া হৈছে। আজি মই তোমালোকক কাৰেক্ট টেন্স কেনেকৈ কৰা হয় সেই ফৰ্মুলাটো দেখাব ওলাইছোঁ। তোমালোকে ভালকৈ লক্ষ্য ৰাখিবা। আহা, কাৰেক্ট টেন্স। কাৰেক্ট টেন্স কি, কাৰেক্ট টেন্স কেনেকৈ কৰে সেইবিলাক মই তোমালোকক দেখুৱাম। যে কাৰেক্ট টেন্সটো তোমালোকে গমেই পোৱা, যিকোনো এক্সামত কাৰেক্ট টেন্সটো আহে। এই অহা কাৰেক্ট টেন্সটো আমি কেনেকৈ শুদ্ধ কৰিম তোমালোকক মই দেখুৱাই দিছোঁ। চাবা, এটা মই উদাহৰণ দিছোঁ। He come here every week. তেওঁ প্ৰত্যেক সপ্তাহে ইয়ালৈ আহে। গতিকে এই কাৰেক্টটো হৈছে জানো, এতিয়া আমি লক্ষ্য ৰাখিম। হিটো হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। গতিকে হিৰ লগত কামছটো সাধাৰণতে কি হ'ব লাগে, এছ যোগ হ'ব লাগে। অৰ্থাৎ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত কি হ'ব, কামছ হ'ব। কামছ হিয়াৰ এভৰি উইক। এতিয়া আমাৰ কাৰেক্ট টেন্সটো হ'ল। ঠিক কি এডভাৰ্বেল বস্তু থাকিলে আমাৰ সাধাৰণতে চিম্পল প্ৰেজেণ্ট টেন্সত কৰিম, সেই বস্তুবিলাক মই ইয়াত লিখি দিছোঁ। তোমালোকে ভালকৈ লক্ষ্য ৰাখিবা। তোমালোকক কৈ দিছোঁ কি থাকিলে সাধাৰণতে চিম্পল প্ৰেজেণ্ট টেন্স ব্যৱহাৰ কৰিব লাগে কাৰেক্ট টেন্সত। চাবা, অফন, ডেইলি, ইউজুৱেলি, জেনেৰেলি, ওৱান এ উইক, ওৱান্স এ মান্থ, ওৱান্স এ ইয়াৰ, এভৰি ডে, এভৰি উইক, এভৰি মান্থ, এভৰি ইয়াৰ। এইবোৰ থাকিলে তোমালোকে কাৰেক্ট টেন্সটো কি কৰিবা, চিম্পল প্ৰেজেণ্ট টেন্সত কৰিলে টেন্সটো অৰ্থাৎ ভাৰ্ব কাৰেকশ্যনটো শুদ্ধ হ'ব। কেইটামান মই উদাহৰণ দিছোঁ। এতিয়া মই অফন, ডেইলি, ইউজুৱেলি, জেনেৰেলি, ওৱান্স এ উইক, ওৱান্স এ মান্থ, ওৱান্স এ ইয়াৰ, এভৰি ডে, এভৰি উইক, এভৰি মান্থ, এভৰি ইয়াৰ, এইবিলাকৰ থাকিলে সাধাৰণতে কি হয়, চিম্পল প্ৰেজেণ্ট টেন্স হয়। চিম্পল প্ৰেজেণ্ট টেন্সৰ গঠনটো আমাৰ কেনেকুৱা আছিল, ফৰ্মটো আছিল ছাবজেক্ট প্লাছ ভাৰ্ব। ছাবজেক্ট প্লাছ ভাৰ্ব। এতিয়া ছাবজেক্ট প্লাছ ভাৰ্বৰ ইয়াতো কথা আছে যে ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত কি হয়, আমাৰ ভাৰ্ব ওৱানটো ব্যৱহাৰ হয় চিম্পল প্ৰেজেণ্ট টেন্সৰ ক্ষেত্ৰত। এতিয়া অৰ্থাৎ প্ৰেজেণ্টটো ব্যৱহাৰ হয়। যেতিয়া থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত থাকিব তেতিয়া ই এছ নাইবা এছ যোগ হয়। অৰ্থাৎ কেতিয়া হ'ব, যেতিয়া থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত থাকিব তেতিয়া এছ বা ই এছ যোগ হয়। এতিয়া আহা, আমাৰ প্ৰথম উদাহৰণটো অৰ্থাৎ প্ৰথম যিটো চেণ্টেন্স দি আছে তাক আমি শুদ্ধ কৰিবলৈ অৰ্থাৎ কাৰেক্ট টেন্স কৰিবলৈ চেষ্টা কৰোঁ। হি অফন কাম হিয়াৰ, কাম টু স্কুল লেট। হি অফন কাম টু স্কুল লেট। ইয়াতে আমাৰ হিটো কি আছে, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। তাৰ লগতে আমাৰ এডভাৰ্বেল এটা বস্তু আছে, এডভাৰ্ব এটা আছে অফন। অফনটো থকাৰ লগে লগে আমাৰ কি হ'ব, চিম্পল প্ৰেজেণ্ট টেন্সত ব্যৱহাৰ হ'ব। গতিকে আমাৰ কি লিখিম, আমি সেইটো লিখিম অফন। থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱাৰ কাৰণে ইয়াত কামটোৰ লগত কি আহিল, এছটো যোগ আহিল। কামছ টু স্কুল লেট। দ্বিতীয় এক্সাম্পলটো চাইছোঁ, দ্বিতীয় চেণ্টেন্সটো, দ্য ট্ৰেইন ইউজুৱেলি এৰাইভ হিয়াৰ at 5 p.m. The train usually arrive here at 5 p.m.
এতিয়া দ্য ট্ৰেইন বুলি কোৱাৰ লগে লগে আমাৰ কিহত পৰিছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ তাৰপিছত ইউজিলিটো লক্ষ্য ৰাখা ইউজিলিটো থকাৰ লগে লগে আমাৰ টেন্সটো ক'ত যাব চিম্পল প্ৰেজেণ্ট টেন্সত যাব গতিকে আমি যেহেতু দ্য ট্ৰেইন এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ ইউজিলি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত কি হ'ব এৰাইভছটোৰ লগত এছটো যোগ হ'ব হিয়াৰ at 5 p.m. এতিয়া চোৱা I go to Guwahati once a month. মই মাহত এবাৰকৈ গুৱাহাটীলৈ যাওঁ এইটো এটা আমাৰ কি এটা সাধাৰণ বৰ্তমান অৰ্থাৎ ইয়াত সিম্পল প্ৰেজেন্ট টেন্সত ইউজ কৰিব লাগিব এটা আমি লক্ষ্য ৰাখা আইটো কি ফাৰ্স্ট পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ আইৰ লগত কোনো এস বা ইএস যোগ নহয় গতিকে আমাৰ কি হ'ব আই go to Guwahati once a month. My mother pray every day. My mother to ক'ত পৰিছে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ গতিকে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ লগে লগে এভৰি ডে আছে এভৰি ডে থাকিলে আমাৰ কি হ'ব সিম্পল প্ৰেজেন্ট টেন্স হ'ব গতিকে আমাৰ কি হ'ব ইয়াত এনসাৰটো মাই মাদাৰ prays every day. এতিয়া মই গোটেইকেইটা যেকেইটা মই তোমালোকক এক্সাম্পল দিছিলোঁ সেই এক্সাম্পলকেইটা কৰি দিয়া হ'ল অৰ্থাৎ তোমালোকে সদায় লক্ষ্য ৰাখিবা যে অফন ডেইলি ইউজুৱেলি generally once a week once a month once a year every day every week every month every year এইবিলাক থাকিলে সাধাৰণতে কি হয় আমাৰ সিম্পল প্ৰেজেন্ট টেন্সত কাৰেক্ট টেন্সটো কৰিলে শুদ্ধ হ'ব গতিকে আমি পিছৰলৈ আহিছো এতিয়া আহা আমাৰ দ্বিতীয় নিয়ম হিচাপে যিবিলাক ইউনিভাৰ্সেল ট্ৰুথ অৰ জেনেৰেল ট্ৰুথ অৰ্থাৎ চিৰন্তন সত্য আৰু সাধাৰণ সত্যৰ লগত সদায় কি হ'ব লাগে আমাৰ সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ হ'ব লাগে সেইবিলাকত আৰু অফন জেনেৰেলি ইউজুৱেলি এইবিলাক শব্দ নাথাকিব তথাপিও তোমালোকে কি কৰিব লাগিব ইউনিভাৰ্সেল ট্ৰুথ যিবিলাক আছে জেনেৰেল ট্ৰুথ যিবিলাক আছে সেইবিলাক আমি সিম্পল প্ৰেজেন্ট টেন্সত ব্যৱহাৰ কৰিম এতিয়া আমি ইউনিভাৰ্সেল ট্ৰুথ আৰু জেনেৰেল ট্ৰুথৰ সিম্পল প্ৰেজেন্ট টেন্সত ব্যৱহাৰ হোৱা কেইটামান এক্সাম্পল চাই লৈছোঁ চাবা প্ৰথম এক্সাম্পলটো আছে আমাৰ মিল্ক বি হোৱাইট বি প্ৰেজেন্টৰ আমাৰ ৰূপ কেইটামান আছে এম ইজ আৰ ইয়াতে চোৱা এই তিনিটাৰে মিল্ক বি হোৱাইট বুলি কোৱাৰ লগে লগে মিল্ক এম হোৱাইট নহ'ব মিল্ক আৰ হোৱাইট নহ'ব কি হ'ব milk is white এইটো লক্ষ্য ৰাখিবা 2 and 2 are b4 2 and 2 b4 দুয়ে দুয়ে 4 2 and 2 are 4 The sun is in the east. The sun, third person singular number. Sun to the third person singular number হোৱাৰ কাৰণে ভাৰ্বটোৰ লগত কি যোগ হ'ব এছ যোগ হ'ব in eats লক্ষ্য ৰাখিবা that come to all অৰ্থাৎ মৃত্যু সকলোৰ জীৱনলৈ আহে গতিকে আমাৰ এইটো চিৰন্তন সত্য
that comes to all. গতিকে এনেকুৱা আমাৰ ইউনিভাৰ্চেল ট্ৰুথ অৰ জেনেৰেল ট্ৰুথৰ চিম্পল প্ৰেজেণ্ট টেন্সত ব্যৱহাৰ হোৱা মই 4টা উদাহৰণ দিলোঁ। তোমালোকে এইবিলাক লক্ষ্য ৰাখিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো দবাই দিবা। গতিকে এনেকুৱা ধৰণৰ পিছত মই বহু ভিডিঅ' দি থাকিম। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।